প্ৰকল্প চামতে আমি গৌৰীকান্ত তালুকদাৰৰ নামত পুথিভঁৰাল এটা স্থাপন কৰিছোঁ। ইয়াত পৰিয়ালেও সহায় কৰিছে। পৰিয়ালৰ ফালৰ পৰা মই কৈছোঁ যে মানে তেখেতৰ স্মৃতিত মই নিজে অসম সাহিত্য সভাৰ এইটো অৰুণোদয় স্মাৰক গ্ৰন্থত আপোনালোকক কপিবিলাক দিছোঁ। ইয়াত মই এটা গৌৰীকান্ত তালুকদাৰৰ বিষয়ে লিখিছোঁ, আপোনালোকে পঢ়িব পাৰিব। গোটেই কথাখিনিয়ে তাত লিপিবদ্ধ আছে। নলবাৰী জিলাৰ কেনেকুৱা লিডাৰ, অসমৰ কেনেকুৱা লিডাৰ এইজন। আমাৰ পৰিয়ালে দীঘলীপুখুৰী পাৰত গৌৰী সদন নামেৰে এটা ঘৰ ৰাইজক উপহাৰ দিছে পৰিয়ালৰ ফালৰ পৰা তেখেতৰ স্মৃতিত। আপোনালোকে সেই কথাটো আজিৰ সংবাদ মাধ্যমৰ যোগে মই এইটো প্ৰকাশ কৰিছোঁ। বহুতে বহুত কথা নাজানে আৰু এই যিটো মাটিডোখৰৰ বিতৰ্ক আজিয়ে আপোনালোকে ইয়াতে সামৰিব লাগে। মাটিডোখৰৰ যিটো বিতৰ্ক যিবিলাকে কৰি আছে, যিহেতু কোনো যুক্তি নাই, ভিত্তি নাই। এটা অঞ্চলত এটা গৌৰীকান্ত তালুকদাৰৰ নামত, তেখেতৰ নামত দুটা লাইব্ৰেৰী হয় নেকি? আমিতো ইয়াত এটা লাইব্ৰেৰী কৰিছোঁহে। সেই লাইব্ৰেৰীটো আশাটো আমি কোনোবা দিনাই বাদ দিছোঁ। এই অনুষ্ঠান পতাৰ লগে লগে অনুষ্ঠানটো ইয়াত স্থাপন হোৱাৰ পিছতে আমি ইয়াত লাইব্ৰেৰীটো স্থাপন কৰিছোঁ তেখেতৰ নামত, তেখেতৰ স্মৃতিত। সেই লাইব্ৰেৰীটোৰ আশাটো, সেই মাটিডোখৰৰ আশাটো আমাৰ কাহানি মানে কোনোদিনে নাই। সেইকাৰণে সেই চেপ্টাৰটো ইয়াতে বন্ধ হ'ব লাগে। আৰু গৌৰীকান্ত তালুকদাৰৰ নামত বিধায়ক মহোদয় যি অনুদান দিছে, আপোনালোকে সকলোৱে আশীৰ্বাদ কৰক, সকলোৱে সহযোগ কৰক, সকলোৱে দৃষ্টি ৰাখক যে এই যাতে সুন্দৰকৈ এই 25 লাখ টকাতে সীমাবদ্ধ তেখেতে ৰখা নাই। দৰকাৰ হ'লে তেখেতে আৰু টকা দিম বুলি কৈছে, কিন্তু সুন্দৰকৈ লাইব্ৰেৰীটো হ'ব লাগে। মানে বিল্ডিং কৰিব মানা কৰিছে। আছাম টাইপৰ ধুনীয়া সুন্দৰ ঘৰ আৰ্কিটেক্টৰ দ্বাৰা বা মানে টেকন'লজি বনাই পেলাই তেখেতে এটা ভাল অনুষ্ঠান বনোৱাৰ কাৰণে তেখেতে মনস্থ কৰিছে। আপোনালোকৰ প্ৰত্যেকৰে এই ক্ষেত্ৰত সহায় সহযোগিতা, আশীৰ্বাদ আৰু দিহা পৰামৰ্শ বিচাৰিছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। হৈছোঁ আমি লগে লগে আমি সিদ্ধান্ত লৈছোঁ, আমাৰ সাংবিধানিকভাৱে এটা প্ৰস্তাৱ আছে তেখেতৰ নামত লাইব্ৰেৰী খোলা, আৰু সেই সুযোগটো আজি মন্ত্ৰী মহোদয়ে আমাক দিলে। আমি ধন্য হৈছোঁ আৰু তেখেতকো আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। আৰু সকলোৱে দল ধৰ্ম নিৰ্বিশেষে সকলোৱে এই ক্ষেত্ৰত সহযোগ কৰাটো আমি বিচাৰিছোঁ প্ৰকল্প চামতাই। আৰু এই যিটোক লৈ ৰাজনীতি আৰম্ভ হৈছে, এই ৰাজনীতিটো ওৰ পেলাবলৈ আমি সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমি প্ৰকল্প চামতাই আপোনালোকে অকণমান চালেই গম পাব, বহু কিতাপ পত্ৰৰে তেখেতৰ নামত লাইব্ৰেৰী এটা হৈছে ইয়াতে, এই স্থানতে আছে। আৰু এই ক্ষেত্ৰত আমি আশা কৰিছোঁ তেখেতে যিটো অনুদান, মন্ত্ৰী মহোদয়ৰ যিটো অনুদান, এই অনুদানেৰে ধৰ্মপুৰবাসীয়ে এটা সুন্দৰ লাইব্ৰেৰী উপহাৰ হিচাপে পাব। আমি কথা দিছোঁ, আমিও সেই যিটো তেখেতৰ উদ্দেশ্য, মহান উদ্দেশ্য, তাক সফল কৰাৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। কিন্তু মই এটাও কথা কওঁ যে আজি মন্ত্ৰী মহোদয়ে 25 লাখ টকা দিছে, কিন্তু কংগ্ৰেছ দলে ইমান হাল্লা হুল্লা কৰাতকৈ তেখেতসকলে 1 কোটি বা 2 কোটি দিয়ে এটা যদি ভাল অনুষ্ঠান নলবাৰীত পাতে, তেতিয়াহে ভাল কথা হ'ব। এনেকুৱা ধৰণত মানে হাল্লা হুল্লা কৰি এটা বিশৃংখল সৃষ্টি কৰাতকৈ তেখেতৰ মানে কংগ্ৰেছৰ এজন মহান লিডাৰ আছিল, জাতীয়তাবাদী লিডাৰ, যি লিডাৰে ভাৰত বিভাজনৰ সময়ত পূৰ্ববংগৰ লগত যেতিয়া আমাৰ দেশখন চামিল হৈছিল, ইণ্ডিয়া গভৰ্ণমেণ্টৰ লগত এই নাজিৰপাৰাৰ চুবুৰীৰ পৰা জন্মগ্ৰহণ কৰা, চামতাৰ পৰা জন্মগ্ৰহণ কৰা ব্যক্তি গৌৰীকান্ত তালুকদাৰে ইণ্ডিয়া গভৰ্ণমেণ্টলৈ চিঠি লিখিছিল। এটা অপ্ৰিয় সত্য কথা কওঁ, সেইখন চিঠি এতিয়াও আলফাৰ হাতত আছে। এটা বিবৃতিত মই নিজে পঢ়িছিলোঁ। এনেকুৱা লিখিছিল যে ভাৰত চৰকাৰে আমাক, অসমক কাৰো লগত চামিল কৰাৰ অধিকাৰ নাই। কংগ্ৰেছ মহাসভাত সেইখন চিঠিক লৈ বিৰাট ডাঙৰ এটা আলোড়নৰ সৃষ্টি হৈছিল। কথাটো এইকাৰণে কৈছোঁ যে তেওঁলোকৰ জাতীয়তাবাদ আছিল, আজিৰ কংগ্ৰেছৰ সেই জাতীয়তাবাদ নাই। এইকাৰণে কৈছোঁ তেওঁলোকে আজি মিয়াৰ পক্ষত থিয় দি আছে। সেয়েহে মই আজি এই সন্মানীয় সংবাদ সেৱকসকলক, তেখেতসকলক অনুৰোধ জনাইছোঁ, অসমৰ ৰাইজক এইবিলাক কথা অলপ বহলকৈ নীতি কৰে। এতিয়া আমি মাজত বৰ দুখ পাই আছোঁ। এই কথাত নিশ্চয় কৰিছে,
নিশ্চয় কৰিছে। যিডোখৰ মাটিত কোনো ধৰণৰ এই অনুষ্ঠানৰ নামত মাটিটো নাছিল, সেই অনুষ্ঠান সেই সময়ত ৰেজিষ্ট্ৰেশ্যন নাছিল, আৰু সেই অনুষ্ঠানটো বৰ্তমান তেখেতসকলে বোধহয় নাজানে, বৰ্তমান প্ৰকল্প চামতাৰ মানে কেম্পাছত এটা তেখেতৰ নামত লাইব্ৰেৰী হৈ আছে, ধুনীয়া চাইনবোৰ্ড আছে, ধুনীয়া কিতাপ পত্ৰ আছে, আপোনালোকে আজি নিজে চাই যাব। কংগ্ৰেছেতো দিয়াই নাই, কোনো দল সংগঠনে এই অনুষ্ঠানত কিতাপ পত্ৰ দিয়া মনত পৰা নাই, আৰু কংগ্ৰেছতো কোনো ধৰণৰ এই যি গৌৰীকান্ত তালুক নামৰ দলত দেখাইছে আন্দোলন কৰি ক'ৰবাৰ পৰা মানুহ আনি, এটা চামতাৰ একদম মানে আভ্যন্তৰীণ বিষয়। গৌৰীকান্ত তালুকদাৰ পুথিভঁৰালটো আভ্যন্তৰীণ বিষয়, এইটো আপোনাৰ ৰাষ্ট্ৰীয় দল এটা জড়িত হোৱাৰ কোনো যুক্তি নাই। আৰু ইয়াতে আমি যিহেতু এজন মানুহৰ কাৰণে দুটা লাইব্ৰেৰী নহয়, এজন মানুহৰ ইয়াতে লাইব্ৰেৰী আছে, আৰু এই লাইব্ৰেৰীটো আমাৰ মাটিতে এইবাৰ বিধায়কৰ পুঁজি অনুদানত আমি নতুনকৈ তাত স্থাপন কৰিম, আমাৰ মাটিতে, আমাৰ প্ৰকল্প চামতাৰ মাটিতে। ইয়াত বেলেগে বিতৰ্ক কৰিব লগা কথা কিন্তু কোনো মই ভিত্তি দেখা নাই। আন্দোলনকাৰীয়ে অসম্ভৱভাৱে এটা কথা কৈছে যে পুথিভঁৰালৰ নামত 3 লাখ টকা অনুদান আহিছিলে, হিচাপ লাগে। তো আমাৰ যিখন প্ৰথম কাৰ্যনিৰ্বাহ সমিতি, সেইখনৰ পিছত আমাৰ কোনো ধৰণৰ গৌৰীকান্ত তালুকদাৰ ৰাজহুৱা পুথিভঁৰাল কমিটি গঠন হোৱা নাই। সেইখনে কমিটি, সেইখন কমিটিৰ সম্পাদক হিচাপে মই যি আছিলোঁ, তাৰপিছত পৰৱৰ্তী পৰ্যায়ত কোনো সম্পাদক হোৱা নাই। এতিয়া আমাৰ কমিটিখনো নাই, যিহেতু সম্পাদকো নাই, কিন্তু তেখেতে ক'ত কি ডাটা পালে। আমাৰ কথাটো হ'ল যে তেখেতে যিটো অভিযোগ কৰিছে, সেইটো কোনোবাই যদি 3 লাখ টকা পাইছে, তো কাগজ পত্ৰ সহকাৰে দিলে ভাল হয়, তেতিয়া আমিও এইটো কৰিব পাৰোঁ। এইটো বেলেগ মেটাৰ, কিন্তু তেখেতসকলে তেনেকৈ কৰে। গতিকে ৰাজহুৱা ঠাইত বিষয়বিলাক নজনাকৈ এনে এটা কথা কোৱাটো সমীচীন নহয়। আৰু তাত যদি তেনেকুৱা কিবা আছে তেখেতসকলৰ তথ্য, সেইটো আমাক দিলে আমি সুখী হওঁ। তাৰোপৰি এটা কথা যে গৌৰীকান্ত তালুকদাৰ সম্পৰ্কে যদি তেখেতসকলৰ কিবা জানিব লগা আছে, অধ্যয়ন নকৰাকৈ বস্তুবিলাক উপস্থাপন কৰিব নোৱাৰিতো, তো আমাৰ লগত যোগাযোগ কৰিব, আমি ডকুমেণ্ট দিম, পঢ়িব, তাৰপিছত গৌৰীকান্ত সম্পৰ্কে চিন্তা কৰিম। গতিকে এই সংবাদমেলৰ জৰিয়তে তেখেতসকলৰ যিটো অভিযোগ, সেই অভিযোগটোৰ উত্তৰখিনি এনেধৰণে দিলোঁ। পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে তথ্য সহকাৰে দিলে তাৰ উত্তৰো আমি দিম। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।